Hello everyone. আজি মোৰ বিয়া। হে এভৰিৱান, বিয়াৰ ভিডিঅ' দিয়াই হোৱা নাই নহয়, সেয়ে মানে সৰু সৰু ক্লিপসমূহ অলপমান লগাই মেলি সৰু সুৰাকৈ এটা ভিডিঅ' বনাই দিছোঁ আৰু বৰ বিশেষ ভাল হোৱা নাই, হ'লেও স্মৃতি হিচাপে ৰৈ যাব সেইকাৰণে দি দিছোঁ। বাকী ৰাতিপুৱাই এয়া প্ৰাঞ্জল দাদাৰ পৰা মেকআপ ল'লোঁ, ভাল লাগিলে তেওঁৰ মেকআপ মোৰ। বিয়াৰ দিনা ফাৰ্ষ্ট ময়ে ওলাই ৰেডি হৈছোঁ কইনা, মানে মই একদম এইবিলাক লৰালৰি ছিষ্টেমটো বৰ এটা ভাল নাপাওঁ, সেইকাৰণে মই সোনকালেই মাতি দিলোঁ আৰু সেই সোনকালে ৰেডি হৈ সকলোৰে লগত এয়া ফটো আমি কৰি আছোঁ। ইহঁতবিলাক কোনো ওলোৱা নাই। ইয়াত ধেৰ মানুহে ভিৰ পাতি আছে, সিহঁতি ওলোৱাই নাই, কইনা ওলাই ৰেডি। কইনবা এয়া আমাৰ যোৰহাটৰ পৰা আহিছে কইনবা। মোক কেনেকুৱা লাগিছে? ভাল লাগিছে। কবি এয়া আমাৰ ৰিয়া বাইদেউ, তাই বেয়াকৈ কৈ দিয়ক পাৰিলে। প্লিজ এয়া আমাৰ দয়াল ভাইটি কৃষ্ণ। আৰু বিয়াৰ দিনাও একেবাৰে ভাইটিৰ ইনচাল্টে। বাৰু একো নাই, মই বেয়া পোৱা নাই। এয়া মিকু আহিছে আমাৰ সুদূৰ যোৰহাটৰ পৰা। তাই কৈছে সোনকালে যা বোলে। এইফালে পৰি এইবিলাক চবকে এৰি যাব লাগিব আৰু। এতিয়া দুখ লগা নাই গাইজ, পিছত কান্দিম। তাৰপিছত এয়া হৈছে বিটু আৰু ডিকু, তাহাঁতি আহি পাইছেহি, মানে আগতে আহিলে, হোটেলত আছিলে তাৰ পৰা আহিছে আৰু। চংকু আজি হহা নাই যে তুমি? আহিব ৰ'ব, মই খাই দিম ৰ'ব। নিজে ওলাই পেলাই এয়া সৰু সুৰাকৈ মেকআপ ভাইটিক মাক সকলোকে অকণ অকণ কৰি দিছোঁ আৰু ইমান নাজানো, কিন্তু মৰমতে কৰি দিছোঁ আৰু সেইখিনি। নহয় উঠি থাকা। মই বহুত বেয়াকে আছো, মই সেইটো জানো মানে। আমাৰ লগৰ কেইগৰাকীমান আহি উপস্থিত হৈছে। বুমণিৰ মাইনা বেবী, মানে এয়া আমাৰ ধৰিত্ৰী বাইদেউ। বেটা ভিডিঅ' অকণ কৰিম। এয়া আমাৰ মাহী ওলাই হোৱাই নাই, এইবিলাক ইমান ষ্টাইল কৰে। মাক এয়া বুকেৰ পৰাই ফুল উলিয়াই দিছোঁ আৰু বেয়া নাপাবা। এয়া সঞ্জু আমাৰ, এয়া পুৰু ভাইটি লগৰ। আৰু সকলোকে নিজে নিজে সুধি ফুৰিছোঁ আৰু কেনেকুৱা লাগিছে। হৈছে আমাৰ যোৰহাটৰ মৰমৰ ববু, আৰু এজনীক দেখাবলৈ নহ'লেই, ক'ৰবাত দেখিব চাগে। বাকী এইটো হৈছে আমাৰ বিয়াৰ পেণ্ডেলটো। সোনকালে ৰেডি হ'লোঁ যে সেইকাৰণে ফাৰ্ষ্টতে অলপমান ফটো ল'লোঁ, তাৰপিছত এয়া ৰভালৈ ওলাই আহিলোঁ। নহয় এয়া হেৰি পিছত বহুত দেৰিকৈ, মানে মোৰ এইটো ছেকেণ্ড লুকটো, মানে মেকআপ চেঞ্জ কৰা নাই, ড্ৰেছটো চেঞ্জ কৰিছোঁ আৰু এয়া হৈছে এলবিনাই ভিডিঅ' কৰি আছে। এইফালে অলপমান ফটোও মাৰি আছোঁ মাজে মাজে, মাৰ লগত, লগৰ ফ্ৰেণ্ডৰ লগত, তাৰপিছত কাজিনছৰ লগত, ভাইটি মামা সকলোৰে লগত। কি এই বিহু দলটিয়ে বৰ বিশেষ কৰি তুলিলে সিদিনাখন মোৰ বিয়াখন। বহুত বেছি ভাল লাগিলে, ভিডিঅ'টোৰ জৰিয়তেও বহুত থেংক ইউ। বহুত বেছি নাচিলোঁ আমি সকলোৱে মিলি, ফূৰ্তি কৰিলোঁ। মোৰ পাপাও আহি পেলাই নাচিছেহি, আৰু মামা জেঠু সকলোৱে নাচিছে আৰু মুঠতে। ইয়াৰ পিছে যেতিয়া মানে অকণমান আন্ধাৰ হওঁতে সকলো মানুহ কিছুমান কমিছে, তেতিয়া আমি লগৰকেইজনীৰ মাজতে পূৰা মানে ফ্ৰী হৈ পেলাই নাচিছোঁ আৰু। বাকী এইটো হৈছে আমাৰ বিয়াৰ পেণ্ডেলটো। আমাৰ মানে ৰাস্তাটো বহুত দীঘল, সেইকাৰণে মানে একদম ৰাস্তাৰ পৰাই পেণ্ডেল দি দিছোঁ আৰু। ইমান বছৰ প্লেনিং কৰি পেলাই এই দিনটো উপস্থিত হয়হি।
কিন্তু ইমান পলকতে গুচি যায় নহয়, একদম মানে বিলিভে নহয়। আজিও মানে সেই দিনটো আকৌ যেন ঘূৰি আহক লাগে। সকলোৰে জীৱনৰ এটা বিশেষ দিন আৰু আমাৰ ইমান বছৰৰ ভাল পোৱাৰ সাৰ্থকতা বুলিয়ে ক'ব পাৰি। এতিয়া পিছে সকলো মিছ কৰোঁ, হ'লেও বাৰু ভিডিঅ'বিলাক চাই পেলাই মনত পৰে, চাই পেলাই ভাল লাগে। এতিয়া ৰাতিৰ গা ধুৱাবলৈ মানে নোৱাবলৈ ৰেডি হৈ আছোঁ আৰু চাদৰ মেখেলা চিম্পল এযোৰ পিন্ধি লৈছোঁ। বেয়াও লাগিছে, ভালো লাগিছে, মিক্স আপ ফিলিং। মানে এতিয়া মই হেপী ফিলটো কৰোঁ নে দুখৰ ফিলটো কৰোঁ, মই নিজে কনফিউজ। মানে ঘৰৰ পৰা গুচিয়ে যাব লাগিব আৰু। এয়া সকলোৱে নোৱালে মিলি পেলাই গা ধুলোঁ। তাৰপিছত এয়া ছায়াবাৰ পৰা ৰাতিৰ মেকআপ ল'লোঁ। মানে ছায়াবাকো বহুত থেংক ইউ, মোক জোৰোণ প্লাছ বিয়াৰ ৰাতিৰ মেকআপটো ইমান ধুনীয়াকৈ কৰি দিয়াৰ বাবে। সেইকাৰণে বহুত থেংক ইউ। বাৰ পৰা মেকআপ লৈও মোৰ বহুত বেছি ভাল লাগিলে। তাৰপিছত এয়া অলপ সময় ইহঁতৰ লগত অলপ কথা পাতিছোঁ। এয়া ককলিৰ আকৌ কাজিয়া কাৰ লগত কৰিম তাৰহে চিন্তা। ভিডিঅ' কৰি থকা মানে এতিয়া ভইচ অভাৰ দি থকাৰ সময়তো ভিডিঅ'বিলাক চাই পেলাই একদম বেয়া লাগিছে। বাৰু একো নাই, এতিয়া মানে দৰাৰ ঘৰলৈ যাবৰ হৈছে আৰু সেই সকলোৰে লগত কথা পতাত লাগিছোঁ। আৰু এয়া ফাইনেলি আমাৰ বিয়া কমপ্লিট হ'ল। তেওঁৰ ঘৰলৈ গৈ থকাৰ সময়ত আৰু এয়া তেওঁ কিবা গান লগাই পেলাই গান গাই শুনাই গৈ আছে। আৰু এইকণ মুহূৰ্ত, এইকণ সময় ছোৱালীৰ জীৱনৰ কাৰণে কিমান দুখৰ সকলোৱে জানেই। আৰু এয়া ফাইনেলি তেওঁলোকৰ ঘৰত সকলোৱে মিলি আদৰি আনিছিলে বাৰু। ভিডিঅ'হে নাই আদৰাৰ মুহূৰ্তত। তাৰপিছত এয়া সকলোৱে মিলি আমাক এয়া কিবা চাউলত আঙুঠি লুকুৱাই পেলাই বিচাৰিবলৈ দিছে আৰু খেলিবলৈ মানে। অংকিতা বিচাৰ আৰু এয়া সকলোৱে একদম ধেৰ কিবা কিবি কৈছে আৰু দুইটাই পূৰা একদম আঙুঠি বিচৰাত লাগিছোঁ। আৰু চাই থাকক কোনে জিকিছে বাৰু। আৰু এয়া দেখিছে ফাৰ্ষ্ট আঙুঠি মই পাইছোঁ। নাই দিয়া আৰু ছেকেণ্ড বাৰু ময়ে পালোঁ বিচাৰি। পিছে থাৰ্ডবাৰ পিছে আমাৰ ছাৰেই পালে আঙুঠিটো। সকলোৱে মিলি এনেদৰে অকণমান ফূৰ্তি কৰিলোঁ আৰু খুৰীয়ে এফালে বিয়ানামো গাই দিছে আৰু এটা। এনেদৰে আমাৰ বিশেষ দিনটো পাৰ হ'ল আৰু খুব ভালদৰে। বাকী এয়াই হৈছে মোৰ বিয়াৰ ব্লগ। বৰ বিশেষ নহয়, হ'লেও